নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ এন্থ্ৰপ'লজি সাবজেক্টৰ চেপ্টাৰ ওয়াইজত প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকৰ আজি প্ৰথম চেপ্টাৰ নৃতত্বৰ পৰিচয় নামৰ যোনটো তোমালোকৰ প্ৰথম চেপ্টাৰ আছে সেই চেপ্টাৰৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টো এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকৰ প্ৰশ্ন আছে উত্তৰ দিয়া বুলি প্ৰথমতে 1 নম্বৰ। তাৰে প্ৰথমটো প্ৰশ্ন হৈছে নৃতত্বৰ অৰ্থ কি? তোমালোকৰ যদি পৰীক্ষা দিয়ে প্ৰশ্নটো আহে তোমালোকে উত্তৰত লিখিব পাৰা যে নৃতত্ব শব্দটো দুটা শব্দৰ সংমিশ্ৰণত সৃষ্টি হৈছে, অৰ্থাৎ নৃ শব্দৰ অৰ্থ হৈছে মানুহ আৰু তত্ত্ব শব্দৰ অৰ্থ হৈছে বিজ্ঞান। নৃতত্ব মানে হ'ল মানৱ বিজ্ঞান। ঠিক আছে। ইয়াৰ পিছত সুধিছে কোনে নৃতত্ব ডাৰউইনৰ সন্তান বুলি কৈছিল? কোনে কৈছিল? ব্ৰিটিছ চিন্তাবিদ ৰবাৰ্ট আৰ মেটাৰে কৈছিলে যে নৃতত্ব হৈছে ডাৰউইনৰ সন্তান। ঠিক আছে। আমি পিছৰ প্ৰশ্ন চাওঁ। নৃতত্বৰ কোনটো শাখাত মানুহৰ সম্পূৰ্ণ আৱেগিক লক্ষণসমূহ অধ্যয়ন কৰা হয়? কোনটো শাখাত কৰা হয় যে আৱেগিক বা জীৱতাত্ত্বিক নৃতত্বৰ শাখাত মানুহৰ সম্পূৰ্ণ আৱেগিক লক্ষণসমূহক অধ্যয়ন কৰা হয়? তাৰপিছতে চমু উত্তৰ দিয়া বুলি আছিলে তোমালোকৰ। তাৰে ক নম্বৰটো দিছে চিত্ৰৰ সহায়ত নৃতত্বৰ বিভিন্ন শাখাসমূহ বৰ্ণনা কৰিবলৈ দিয়া হৈছে। ইয়াতে আমাৰ কৰা হৈছে, তোমালোকে এইখিনি ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা এবাৰ। ইয়াত দিয়া হৈছে গোটেইখিনি স্ক্ৰীনশ্বট লৈ লোৱা, পঢ়ি ল'বা। ইয়াৰ পিছতে নৃতত্ব বুলিলে কি বুজা? হাৰ্স্কভিতৰ সংজ্ঞাটো লিখা। ইয়াতে তোমালোকে লিখিব পাৰা নৃতত্ব সকলো সময় অৰ্থাৎ মানৱধৰ্মী প্ৰাণীৰ সৃষ্টিৰে পৰা বৰ্তমানলৈ আৰু পৃথিৱীৰ সকলো স্থানতে বসবাস কৰা মানুহৰ বৃহৎ অধ্যয়নক সামৰি লয়। মানুহৰ সৃষ্টি ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ লগতে বিভিন্নতাক সামৰি লোৱা অধ্যয়নে হৈছে নৃতত্ব। ঠিক আছে। তাৰপিছতে হাৰ্স্কভিতৰ সংজ্ঞাটো দিয়া হৈছে যে নৃতত্ব মানুহ আৰু মানুহৰ কাৰ্যাৱলীৰ বিৱৰণ। তাৰপিছতে প্ৰায়োগিক নৃতত্ব কি? এইটো লিখা অকণমান ভুল হৈছে, এইটো প্ৰায়োগিক দেই। তাৰপিছত তোমালোকে উত্তৰ লিখিব পাৰা জ্ঞান মানৱ সম্পদৰ উন্নতিৰ বাবে প্ৰয়োগ কৰাকে প্ৰায়োগিক নৃতত্ব বোলা হয়। তাৰপিছতে আমেৰিকাৰ নৃতত্বৰ পিতা বুলি কাক কোৱা হয় বা পিতৃ বুলি কাক কোৱা হয়? তেওঁ নৃতত্বৰ সংজ্ঞাটো লিখা। আমেৰিকাৰ নৃতত্বৰ পিতা বুলি ফ্ৰেন্স ইউৰি বৱাজক কোৱা হয়। ঠিক আছে। তেওঁ দিয়া সংজ্ঞাটো দিয়া হৈছে নৃতত্ব মানুহৰ সাংস্কৃতিক আৰু অভিজ্ঞতাৰ সামগ্ৰিক অধ্যয়ন। ইয়াৰ পিছতে উত্তৰসমূহ লিখা বুলি দিছে। প্ৰথমটো দিছে যে আৱেগিক নৃতত্বৰ ভাগসমূহ বৰ্ণনা কৰা। এটা আৱেগিক নৃতত্বৰ ভাগসমূহ ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু পঢ়ি ল'বা। ইয়াৰ পিছতে প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্ব কি? ভাগসমূহ লিখা। প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্ব কি আৰু প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্বৰ ভাগসমূহ দিয়া হৈছে। স্ক্ৰীনশ্বট লৈ লোৱা, তোমালোকে পঢ়ি ল'ব পাৰিবা। ইয়াৰ পিছতে নৃতত্বৰ লগত ভূতত্ত্বৰ সম্পৰ্ক আলোচনা কৰা। এইখিনি ধুনীয়াকৈ কৰা হৈছে। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু ধুনীয়াকৈ পঢ়ি ল'বা। ঠিক আছে। আৰু এইটো আছিলে শেষৰ প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনোৱাৰ লগতে তোমালোকলৈ কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে তোমালোকে সেইটোও কমেণ্ট বক্সত জনাই দিবা। লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'সমূহ পায়। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।